হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত এনেকুৱা আপোনাক AI টুলৰ কথা ক'ম, যি AI টুলৰ দ্বাৰা বন্ধুসকল আপোনালোকে যদি এটা ক্ৰিয়েটৰ হয়, অতি সহজে আপুনি ইউটিউব ভিডিঅ'ৰ বাবে আপোনালোকে টাইটেল, ডিছক্ৰিপশ্যন, কিৱৰ্ড সকলোবিলাক আপুনি এই AI টুলৰ দ্বাৰা আপোনালোকে অতি সহজে কিছু ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো কেনেকৈ আপোনালোকে কৰিব পাৰিব আৰু কি টুলৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব সকলোবিলাক আপোনালোকে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, লগতে যদি বন্ধুসকল কিবা কোৱেশ্চন থাকে বা প্ৰশ্ন থাকে আপোনালোকে কমেণ্টত জনাই দিব। আৰু বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকে যদি নতুন আহিছে বা আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলত দি দিব, যাতে বন্ধুসকল পৰৱৰ্তী ভিডিঅ'বিলাক আপোনাৰ ওচৰত যাতে পাই যায়। তো বন্ধুসকল, ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বক্সত ইয়াতে ChatGPT বুলি লিখি সাৰ্চ কৰি দিব। কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে সন্মুখত যিটো ফাৰ্ষ্ট লিংক আহি আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ আগত বন্ধুসকল আপোনালোকে এটোৰ বাবে এটা এপ্লিকেশ্যনো পোৱা যায়। আপোনালোকে মোবাইলত প্লে ষ্টৰত যাই কেনে আপোনালোকে সেই এপ্লিকেশ্যনখন ডাউনলোড কৰি ইউজ কৰিব পাৰে। তো আপোনালোকে ChatGPT ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত বন্ধুসকল আপোনালোকে এইটো প্ৰথমবাৰ যদি আপোনালোকে এইটো ওপেন কৰি আছে তেনেহ'লে আপোনালোকে সাইন ইন কৰিব লাগিব। আপোনালোকে জিমেইলৰ থ্ৰুদি সাইন ইন কৰি ল'ব। বন্ধুসকল, আপোনালোকে যদি এটা ইউটিউব ক্ৰিয়েটৰ হয় তেনেহ'লে বন্ধুসকল আপোনালোকে এটা ইউটিউব বা ফেচবুক, ইনষ্টা যিকোনো বস্তুৰ নামাকৰণৰ পৰা আৰম্ভ কৰি আপোনালোকে ভিডিঅ' আপলোড লৈকে আপোনালোকে এইটোৰ জৰিয়তে আপোনালোকে যিকোনো বস্তু এইটোৰ দ্বাৰা কৰিব পাৰিব। তো চাওক, প্ৰথমত যদি আপোনালোকে এটা ইউটিউব চেনেল বনাই আছে, যিকোনো এটা টপিক বা যিকোনো এটা বিষয়বস্তুৰ ওপৰত ইউটিউব চেনেল বনাই আছে, ধৰি লওক আপোনালোকৰ বিষয়বস্তুটো হৈছে টেক চেনেল, আপোনাৰ টেকনলজি চেনেল হয়। আপোনালোকে এইটো একটা টেকনলজিৰ চেনেল নাম যদি আপোনালোকে ইউনিক নেম আপোনালোকে যদি নামাকৰণ কৰিব খোজে তেনেহ'লে বন্ধুসকল আপোনালোকে যদি মাইণ্ড বা আপোনালোকৰ মনত যদি এনেকুৱা নাম নাহে, আপোনালোকে ইয়াতে আনকমন বা ইউনিক নেম ইয়াৰ পৰা আপোনালোকে খুঁজি ল'ব পাৰিব। আপোনালোকে এই সাৰ্চ বক্সত আপোনালোকে লিখিব পাৰিব ৰিকমেণ্ড সাম ইউটিউব চেনেল নেম এবাউট টেক বুলি লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত বন্ধুসকল চাওক, ইয়াতে আপোনাৰ সন্মুখত বহুত কেইটা আপোনাৰ নাম আহি আছে। ইয়াতে আপুনি এনেকে নাম আপোনাৰ ইউটিউব চেনেলৰ নামাকৰণ কৰিব পাৰিব। তো এইটো হ'ল আপোনাৰ ইউটিউব চেনেল কেনেকে নামাকৰণ কৰিব লাগে। আপুনি যদি এটা ইউনিক নেম খুজি আছে, আপুনি যদি সেই ইউনিক নেমটো আপোনালোকে বিচাৰি নাপায় তেনেহ'লে আপোনালোকে ChatGPTৰ থ্ৰুদি আপোনালোকে কি কৰিব পাৰিব, এটা ইউটিউব চেনেল বা কিবা ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, আপোনালোকে এটা ইউনিক নেম আপোনালোকে বিচাৰাত হেল্প হ'ব। তো বন্ধুসকল, এতিয়া আপোনালোকে যদি এটা ইউটিউবৰ ভিডিঅ'ৰ বাবে আপোনালোকে টাইটেল বনাব খোজে আৰু সেই টাইটেলটো আপোনালোকে এটা বেলেগ ধৰণৰ বা যিকোনো এটা আপোনালোকে টাইটেল বনাব নাজানে বা আপোনাৰ টাইটেল মনত নাহে, আপোনালোকে এইটোৰ সহায়ত এই ChatGPTৰ সহায়ত আপোনালোকে টাইটেলটো বনাব পাৰিব। তো প্ৰথমত আপোনালোকে ইয়াতে আপোনালোকে চাওক, ধৰা লওক আপোনালোকে এটা আধাৰ কাৰ্ড ডাউনলোড কেনেকৈ কৰিব লাগে সেইটোৰ বাবে আপোনালোকে এটা ভিডিঅ' বনাইছে। তো সেইটোৰ বাবে আপোনালোকৰ এটা টাইটেল বনাব লাগে। তো বন্ধুসকল আপোনালোকে ইয়াতে লিখি দিব ডাউনলোড আধাৰ কাৰ্ড টাইটেল সাজেষ্ট বুলি লিখি বন্ধুসকল আপোনালোকে এৰ'টোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকে চাওক, ইয়াতে আপোনাৰ বহুত কেইটা টাইটেল আপোনাৰ সন্মুখত আহিব। প্ৰথম চাওক, ষ্টেপ বাই ষ্টেপ গাইড হাউ টু ডাউনলোড ইউৰ আধাৰ কাৰ্ড অনলাইন, আধাৰ কাৰ্ড ডাউনলোড ইজি এণ্ড সিকিউৰ অনলাইন প্ৰচেছ। বহুত কেইটা চাওক, বহুত কেইটা টাইটেল আপোনাৰ সন্মুখত আহিছে। আপোনালোকে ইয়াৰ পৰা আপোনালোকে এইটো টাইটেলটো আপোনালোকে কপি কৰি আপোনালোকৰ ভিডিঅ' টাইটেলটোত আপোনালোকে পেষ্ট কৰি দিব। তো বন্ধুসকল, এনেকৈ আপোনালোকৰ ইউটিউব ভিডিঅ' বা যিকোনো ফেচবুক হওক, আপোনাৰ যিকোনো ধৰণৰ ভিডিঅ'ৰ টাইটেল আপোনালোকে ইয়াৰ পৰা আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰিব মাত্ৰ কিছু ছেকেণ্ডৰ ভিতৰত। তো বন্ধুসকল, এতিয়া আপোনালোকে ডিছক্ৰিপশ্যন কেনেকৈ লিখিব বা ডিছক্ৰিপশ্যনৰ আপোনাৰ চাওক, আপোনালোকে ডিছক্ৰিপশ্যন এটা যদি ভিডিঅ'ৰ বিষয়ে আপোনালোকে যদি ডিছক্ৰিপশ্যন লিখিব যায় তেনেহ'লে আপোনাৰ মিনিমাম আপোনাৰ 5 মিনিটৰ পৰা 10 মিনিট লাগি যাব। তো বন্ধুসকল, আপোনালোকে কিছু ছেকেণ্ডৰ ভিতৰতে আপোনালোকে ইয়াৰ দ্বাৰা আপোনালোকে যিমান অৰ্ডাৰ খোজে সিমান অৰ্ডাৰ আপোনালোকে ইয়াৰ পৰা আপোনালোকে কিছু ছেকেণ্ডৰ ভিতৰত বনাব পাৰিব। চাওক, ইয়াতে আপোনালোকে এতিয়া আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰে সেইটোৰ বাবে আপোনাৰ ডিছক্ৰিপশ্যন লাগে। তো আপোনালোকে ইয়াতে লিখি দিব ডিছক্ৰিপশ্যন এবাউট ডাউনলোড আধাৰ কাৰ্ড, এনেকৈ লিখি বন্ধুসকল আপোনালোকে সাৰ্চ কৰি দিব। চাওক কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব লাগে
সেইটোৰ আপোনাৰ ফুল আপোনাৰ প্ৰচেছটো আপোনালোকৰ ডিছক্ৰিপশ্যনত ইয়াতে আপোনালোকৰ চাওক আপোনালোকৰ ইয়াতে আপোনালোকৰ আহি গৈছে এনেকৈ আপোনালোকে ডিছক্ৰিপশ্যন এটা যিকোনো বিষয়বস্তুৰ ওপৰত আপোনালোকে ডিছক্ৰিপশ্যন কিছু ছেকেণ্ডৰ ভিতৰতে আপোনালোকে বনাই ল'ব পাৰিব তো বন্ধুসকল এতিয়া আপোনালোকৰ যদি ইউটিউব ক্ৰিয়েটৰ হয় তেনেহ'লে বা ফেচবুক ক্ৰিয়েটৰ আপুনি তাৰ বাবে কিবা কিৱৰ্ডৰ প্ৰয়োজন আছে সেই কিৱৰ্ডটো আপোনালোকে ইয়াৰ পৰা বনাব পাৰিব ক'বলৈ গ'লে বন্ধুসকল আপোনালোকে যিকোনো ভিডিঅ'ৰ আপোনালোকে বনাব খোজে আপোনাৰ এতিয়া ৰিচাৰ্চ বা আপোনাৰ কোনো পৰিকল্পনাৰ প্ৰয়োজন নাই আপুনি এটা টপিক আপুনি কেৱল খালি মনত থাকিলে হ'ল আপোনালোকে সেই টপিকটো খালি ইয়াতে সাৰ্চ কৰি দিব আপোনাৰ ডিসক্ৰিপশ্যন কেনেকৈ কৰিব লাগে সকলোবিলাক ডিটেইলছ আপোনাৰ ইয়াতে আহি যাব তো বন্ধুসকল এতিয়া AI টুলৰ জৰিয়তে আপোনালোকে আপোনাৰ ইউটিউব কেৰিয়াৰ যিটো আছে এটি অতি সহজ মানে পানী যেনেকা সহজ এনেকা সহজতে আপোনালোকে ভিডিঅ' বনাব পাৰিব তো বন্ধুসকল এতিয়া আপোনালোকে কিছুমান কিবোৰ্ডৰ প্ৰয়োজন আছে সেই কিবোৰ্ডটো কেনেকৈ বনাব তো বন্ধুসকল আপোনাৰ টপিকটো হ'ল আপোনালোকে আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে তো বন্ধুসকল আপোনালোকে কিবোৰ্ডটো ল'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকে ইয়াতে লিখি দিব ডাউনলোড আধাৰ কাৰ্ড ইমান আপোনালোকে ডিটেইলছ লিখিব নালাগে আপুনি শৰ্ট কিছুমান পইণ্ট লিখিলে আপোনালোকৰ আহি যাব সাজেষ্ট কিৱৰ্ড লিখি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত চাওক বন্ধুসকল আপোনাৰ কিমানটা কিৱৰ্ড আহি ইয়াতে আপোনাৰ আহি গ'ল কিছু ছেকেণ্ডৰ ভিতৰত আৰু যদি বন্ধুসকল আপোনালোকে আৰু যদি ইয়াতে আপোনালোকে যদি ভালকে আপোনালোকে যদি লিখে আৰু ভালকে ভাল কিবোৰ্ড বা আপুনি অলপ হলনি কৰি যদি লিখে তেনেহ'লে বন্ধুসকল আপোনাৰ কিবোৰ্ড আহি যাব তো চাওক ইয়াতে আপোনাৰ কিমান কিবোৰ্ড আহি গ'ল 20টা মান কিবোৰ্ড ইয়াতে আপোনালোকৰ আহি গ'ল তো বন্ধুসকল আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ইয়াৰ দ্বাৰা আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা বুজি পাইছে কেনেকৈ বন্ধুসকল আপোনালোকে এটা ভিডিঅ' বা আপোনালোকে এটা কি চেনেলৰ বাবে নাম এটা ইউনিক নাম অতি সহজে বনাব পাৰিব কেনেকৈ আপোনালোকে ভিডিঅ' টাইটেল বনাব লাগে কেনেকৈ আপোনালোকৰ ডিসক্ৰিপশ্যনটো আপোনালোকে ছেকেণ্ডৰ ভিতৰত আপোনালোকে বনাব পাৰিব কেনেকৈ আপোনালোকে কিৱৰ্ড আপোনালোকে কত আপোনালোকে বিচাৰিব নালাগে আপুনি কিৱৰ্ডটো কেনেকৈ আপোনালোকে বিচাৰি ল'ব সকলোবোৰ তথ্য বন্ধুসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছোঁ যদি বন্ধুসকল আপোনাৰ কিবা কোৱেশ্চন আছে তেনেহ'লে বন্ধুসকল আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু যদি বন্ধুসকল ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব